তেনেকুৱা শিক্ষক থকাতকৈ নথকাই ভাল। মেনেজিং কমিটিয়ে স্কুল চলাওক। মনোমনীসকল, আহক আজি নতুন এটি ভিডিঅ'লৈ আগবাঢ়োঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। কৰি থকাৰ কাৰণে আপোনালোকক মই প্ৰথমে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, শিক্ষক শব্দটো কিমান এটা ভক্তিপূৰ্ণ শব্দ, যাৰ কাৰণে আজিৰ পৃথিৱীখন উন্নতিৰ পথত আগুৱাইছে, হয়নে? শিক্ষক, সেই শিক্ষা কোনে দিয়ে? শিক্ষকে দিয়ে। তেনে এজন শিক্ষকৰ কথাই মই ক'বলৈ গৈ আছোঁ আৰু আপোনালোকক মই ভিডিঅ' ক্লিপ দেখুৱাই আছোঁ। মই এটাই কথা ক'বলৈ গৈছোঁ, যাতে মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণৰ শিক্ষকক চকু দিয়ে। কি কৰিব লাগিব, কি কৰিব নালাগিব আমি শিকাবলৈ নাযাওঁ, তেখেতে জানেই। গতিকে ল'ৰা ছোৱালীখিনিক যাতে ধ্বংসৰ পথলৈ ঠেলি দিবৰ কাৰণে তেনেধৰণৰ শিক্ষকক সুবিধা নিদিয়ে। আমি শিক্ষক বুলি ক'লে শব্দটোতে আমি সকলো শিক্ষকক সন্মান কৰোঁ। তেনেকুৱা এটা শব্দ এজন মানুহৰ চৰিত্ৰত যেতিয়া পৰি যায়, তেতিয়া সেই মানুহজনৰ গাৰ পৰা সেই শিক্ষক শব্দটো আঁতৰাই নিব লাগে, কাৰণ সেইটো বৰ সহজ শব্দ নহয়। তেনেকুৱাবিলাক মানুহৰ গাত সেইবিলাক শব্দই শোভা নাপায়। ৰাইজৰ ৰোষত পৰিল মদাহী শিক্ষক। বিদ্যালয়লৈ আহে পুৱাতে তেতুলৈকে গেলা সোপা গিলি, কিন্তু ওলোটাই সোধে কোন নিচাত আছে। নিচাত নাই যদি এয়া কি ঢলং পলং খোজ। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ গন্ধমৌ বঙলাগুলি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া। শিক্ষক ধ্ৰুৱজ্যোতি দাসে নিতৌ সুৰাপান কৰি আহে, ছাত্ৰ ছাত্ৰীক নপঢ়ায়। গতিকে সোমবাৰে ৰাইজ আৰু অভিভাৱকে ধৰিলে উভতি। পিছে ইমানেই খাই আহিছে যে অভিভাৱকে নাকত খোপা দিবলগীয়া হৈছে। মদ খাই আহি বিদ্যালয়ত ডিস্কো বাৰৰ ডান্স দিয়ে ছাৰে। ক্ষুব্ধ স্থানীয় লোকে ধমক দিলে মদাহী শিক্ষক ধ্ৰুৱজ্যোতি দাসক। নাম সুধিলে সাংবাদিকে, পিছে নিচা নফটা শিক্ষকে পাহৰিলে নিজৰ নাম। কেইবাবাৰো সুধি থকাত ক'লে কিবা কিবি। নামটো কওক। স্কুলখনৰ নামটো কওক। কি বিভাগৰ শিক্ষক আপুনি? কিমান ছাত্ৰ ছাত্ৰী কিমান আছে আপোনাৰ? স্কুলখনত ছাত্ৰ ছাত্ৰী কিমান আছে? স্কুলত ছাত্ৰ ছাত্ৰী 10জন। সুৰাপায়ী শিক্ষকজনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অভিভাৱকে। এতিয়া লক্ষণীয় হ'ব শিক্ষকজনৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয়। কেনেকৈ পাইছে আপোনালোকে কমেণ্ট কৰক, যাতে এনেধৰণৰ শিক্ষক নাৰাখে। অলপ বিচাৰ কৰি শিক্ষকবোৰ কেনেকুৱা চাই চিতি, কাৰণ ইয়াৰ আগতে মই বহুত ভিডিঅ' দি থৈছোঁ। শিক্ষকৰ যিখিনি সেয়া ছাত্ৰজনৰ বিষয়ে সেয়া দি থৈছোঁ, ছাত্ৰজনক মাৰিছে সেয়া মাৰিলে। তাৰপিছত আৰু কিছুমান দি থৈছোঁ। তেনেধৰণৰ শিক্ষকে আচলতে এই ভাল শিক্ষকখিনিক অকণমান মনটোত দুখ দিয়ে, কাৰণ বহুতো ভাল শিক্ষক আছে। এই শিক্ষকখিনিক যাতে মনটো বেয়া নলগায়, তাৰ কাৰণে এনেধৰণৰ শিক্ষকক আঁতৰাব লাগে। কি অৱস্থা, লাজ লগা কথা নহয়নে? অতি আচৰিত পাইছোঁ। কি হৈছে পৃথিৱীখনত নাজানো। আৰু এনেধৰণৰ শিক্ষক স্কুললৈ আহিলে কি হ'ব
সেই ল'ৰা ছোৱালীখিনিয়ে কি শিক্ষা পাব? সেইখিনি ল'ৰা ছোৱালী আৰু বেলেগ এখন স্কুলত দিবলৈ পটককৈ আঁতৰাই নিবও নোৱাৰে। ল'ৰা ছোৱালীখিনিয়ে ধ্বংসৰ পথলৈ ঠেলি দিয়াৰ এটা বাট। গতিকে অতি সোনকালে এইবিলাক মানে বিচাৰ বিবেচনা কৰি অকণমান ঠিক ঠাক কৰিব লাগে, নহ'লে আমাৰ সমাজখন এনেধৰণেই মানে শেষ হৈ যাবলৈ বেছি সময় নালাগে। যিহেতু ষ্টুডেণ্টছৰ হৈ পেলাই কথাখিনি কৈ আহিছোঁ, আৰু তাৰ আগতেও মই কৈছোঁ শিক্ষকৰ বিষয়েও। নালাগে আমাক এনেকুৱা শিক্ষক যাতে ল'ৰা ছোৱালীখিনিয়ে নিজেই পঢ়ি পেলাই অকণমান আগবাঢ়িব পাৰে। তাৰ কাৰণে যদি গাৰ্জেনসকলে সেই স্কুলখনত দুদিনমানৰ কাৰণে পঢ়ুৱায়, বহুত ভাল কথা হ'ব। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পাইছে আপোনালোকে কথাখিনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।